কেলে নিছে মেকে কেলে ইমানকে বাপরে হেস্তেরিকা গুম হইছে ওলা গাইবলে মানে আমি পোনপ্ৰথমে অসমীয়া মহিলা মঞ্চৰ তৰফৰ পৰা আমি গৌৰৱ গগৈ ডাঙৰীয়াক এপিচিচিৰ সভাপতি তেখেতক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। কিন্তু বিপৰীত ছবি আমি এখন কালি দেখিবলৈ পালোঁ, খুব দুখ লগা। আচলতে সাংবাদিক নিগ্ৰহৰ দৰে ঘটনা বিভিন্ন সময়ত হৈ আছে, কিন্তু সাংবাদিকসকলে যদি বাতৰি সংগ্ৰহ কৰিবলৈ যাতে তেওঁলোকে দুখ পাবলগীয়া হয়, তেওঁলোকে এনেকুৱা দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হয়, যিসকল সাংবাদিকে যে মানুহৰ দুখ দুৰ্দশাৰ পৰা আদি কৰি সমস্তখিনি তেওঁলোকে ৰাইজৰ মাজলৈ লৈ আনে। কিন্তু যোৱাকালি ঘটনাটোত সাংবাদিকগৰাকীয়ে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে উদণ্ড যিবিলাক যুৱকে তেখেতক মানে প্ৰহাৰ কৰাৰ দৰে ঘটনা কৰিছে, টনা আজোৰা কৰিছে। গতিকে উৎসাহ উদ্দীপনা থাকিব লাগে, কিন্তু যেতিয়া সাংবাদিকসকলে যেতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ যায় তাত যদি এনেকুৱা দুৰ্ঘটনাৰ সন্মুখীন হ'ব লাগে, তাতকৈ আৰু লজ্জাৰ বিষয় একো নাই। গতিকে আমি অসমীয়া মহিলা মঞ্চৰ তৰফৰ পৰা সেই উদণ্ড যুৱকসকলক উচিত শাস্তি দিব লাগে আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ, আৰু অসম চৰকাৰে এটা উচিত তদন্ত কৰিব লাগে এই সংক্ৰান্তত। কেলে ইমানকে বাপরে হেস্তেরিকা গুম হইছে দিও নাকি প্রিয়ঙ্কা হয় মই বাপরে বাপরে বাপ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।